আঞ্চলিকতা বাদ মানে কি আপুনি যিখন ঠাইত জন্ম হৈছে আপুনি জন্ম হৈ পেলাই সেই নিজৰ ঠাইখিনিৰ কথাই সদায় চিন্তা কৰিব। মানুহৰ উন্নয়নৰ জীৱনৰ ব্যক্তিত্ব উন্নয়ন কৰিবৰ কাৰণে মানুহক কিছুমান ভাল গুণ যিবিলাক আমি কওঁ ঐশ্বৰীয় গুণ, কিছুমান গুণক কওঁ আমি যিবিলাক আসুৰিক গুণ। সমাগত 2026 বিধানসভা নিৰ্বাচন ইতিমধ্যে যিমানেই নিৰ্বাচন চমু চাপিছে সিমানে দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ। আৰু ইতিমধ্যে অসমৰ 126টা সমষ্টিতে বিভিন্ন প্ৰাৰ্থীয়ে তথা বিভিন্ন দলৰ ফালৰ পৰা ৰাজনৈতিক দলৰ ফালৰ পৰা প্ৰাৰ্থিত্বসমূহে তেওঁলোকৰ আবেদনসমূহ ৰাখিছে সমান্তৰালকৈ। কোনে ক'ত পাব টিকট বা কোন সমষ্টিত এইবাৰ কোন বিধায়ক হ'ব তাক লৈ বিভিন্ন মহলত চৰ্চা হৈ আছে বিভিন্ন সমষ্টিৰ নাম। যিহেতু এইবাৰ সমষ্টিয়ে চৰ্চা বাঢ়িছে, সেই চৰ্চা অনুসৰি যি ৰহা সমষ্টি আছিল, ৰহা বিধানসভা সমষ্টি, সেই ৰহা বিধানসভা সমষ্টিটো দেখিবলৈ পোৱা গৈছে এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কিছু ভিৰ দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ বাহিৰে তাৰ ভিতৰত কিন্তু যি ৰহা বিধানসভা সমষ্টি আছিল সেই বিধানসভা সমষ্টিত কিন্তু চৰ্চাত আছে এগৰাকী বিশেষ ব্যক্তিৰ নাম। এইকাৰণে কৈছো সেই বিশেষ ব্যক্তিগৰাকী বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানৰ সৈতে বিভিন্ন সামাজিক কামৰ সৈতে একাত্মভাৱে তেখেতে বিভিন্ন দায়বদ্ধতাৰে তেওঁ কামসমূহ কৰি আহিছে। আৰু সেইগৰাকী হৈছে বিষ্ণু দাস। যি সময়ত বিষ্ণু দাসে এটা উচ্চপদস্থ বিষয়ত তেওঁ চাকৰি কৰিছিল বা তাত কৰ্মৰত আছিল, তাৰ পিছতো তেওঁ দেখা গৈছিল যে সামাজিক জীৱন সমানে তেওঁ সামাজিক জীৱনো তেওঁ চলাই গৈছিল। আৰু সেই সামাজিক জীৱনৰ ওপৰত নিৰ্ভৰ কৰিয়ে আজি তাৰিখত কিন্তু তেখেত চৰ্চাত আছে সেই বিষ্ণু দাস। অসম গণ পৰিষদৰ পৰা চৰ্চাত আছে বিষ্ণু দাস, কিয়নো বিগত 5টা বছৰ কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী তথা কংগ্ৰেছৰ এগৰাকী বিধায়ক শশীকান্ত দাসৰ হাতত আছিল সেই বিধানসভা সমষ্টি। কিন্তু কি হৈছে উন্নয়ন, কিমান হৈছে উন্নয়ন, তাক লৈ কিন্তু কিছু প্ৰশ্ন আছে। এইবাৰ কোন হ'ব তাৰ পৰা বিধায়ক? অসম গণ পৰিষদৰ পৰা হ'ব নেকি বিধায়ক, নে শশীকান্ত দাসে ভাৰতীয় জনতা পাৰ্টিত চিল মোহৰ মাৰিব? তাক লৈ কিন্তু সৰ্বতে এটা চৰ্চা হৈ আছে। কিন্তু এতিয়ালৈ তেওঁ এই মুহূৰ্তলৈকে কিন্তু ভাৰতীয় জনতা পাৰ্টিত তেওঁ কোনো ধৰণৰ যোগদান কৰা নাই, তেওঁ আনুষ্ঠানিকভাৱে যোগদান কৰা নাই। তাক লৈ বিভিন্ন প্ৰশ্ন হৈ আছে। গতিকে শশীকান্ত দাস পুনৰ বিধায়ক হ'ব নে অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ ফালৰ পৰা বিষ্ণু দাস বিধায়ক হ'ব? তাৰ বাবে চাব লাগিব আমাৰ বিশেষ প্ৰতিবেদন। আমাৰ সৈতে আছে অগপৰ এগৰাকী নেতা বিষ্ণু দাস। চাওক, 126টা সমষ্টিতেই উন্নয়নৰ কাম হৈছে। আমাৰ পৰম শ্ৰদ্ধাৰ যিজনক আমি নতুন অসমৰ খনিকৰ বুলি কওঁ, উন্নয়নৰ এজন বিকাশ পুৰুষ, জনপ্ৰিয় মুখ্যমন্ত্ৰী, আমাৰ পৰম শ্ৰদ্ধাৰ ব্যক্তি তেখেতৰ নেতৃত্বত যোৱা 5টা বছৰত সকলোতে যেনেকৈ সূৰ্যৰ ৰশ্মি সকলোতে সমানে পৰে, তেনেকেই তেখেতৰ নেতৃত্বত 126টা সমষ্টিতে উন্নয়নৰ কাম হৈছে। কিন্তু কথা হ'ল কি, সূৰ্যৰ ৰশ্মি দিলেও তাক গ্ৰহণ কৰিব পৰা ক্ষমতা আকৌ বেলেগ বেলেগ বস্তু বা বেলেগ বেলেগ পদাৰ্থ বেলেগ বেলেগ ধৰণৰ হয়। গতিকে বিধায়কসকলৰ ইয়াতে কথা আছে যে বিধায়কসকলে সেই উন্নয়নৰ কিমান অংশ তেখেতসকলে গ্ৰহণ কৰিব পাৰিছে। তেখেতলোকে নেতৃত্ব দি পেলাই মুখ্যমন্ত্ৰীজনৰ উন্নয়নৰ লগত তেখেতে পদক্ষেপ মিলাই সেই সমষ্টিটো আগুৱাই নিব পাৰিছেনে নাই, সেইটো কিন্তু এটা প্ৰশ্নবোধক। গতিকে মই ভাবোঁ যে নগাঁও, মই ক'লোঁ এইমাত্ৰ যে নগাঁও বা জাগিৰোড বা মৰিগাঁও এই সমষ্টিবিলাকৰ তুলনাত মই আজি 5টা বছৰে লাগিয়ে আছোঁ, ৰহা সমষ্টিত তেনেকুৱা এক দৃশ্যপট সুন্দৰকৈ পৰিস্ফুটভাৱে হোৱা এটা উন্নয়নৰ তেনেকুৱা এটা ধাৰা মই দেখিবলৈ পোৱা নাই। গতানুগতিক যিটো চলি আছে তেনেধৰণে চলি আছে। মোৰ দেউতা, আপোনালোকে হয়তো নাজানে, তেখেতে কিন্তু শিক্ষকতাও কৰিছিলে আৰু ৰাজনীতিটো তেখেতে এটা বিশেষ তেখেতৰ কণ্ট্ৰিবিউশ্যন অৰিহণা এটা ৰাজনীতিটো তেখেতৰ আছিলে। তেখেতে সেইখিনি সময়ত কংগ্ৰেছৰ আমাৰ নগাঁৱত 2জন লব্ধ প্ৰতিষ্ঠিত নেতা আছিলে। আমাৰ মৰিগাঁৱৰ পৰা আছিলে মতিৰাম বৰা, তেখেত সেইখিনি সময়ত ৰেভিনিউ মিনিষ্টাৰ আছিলে আৰু খুব ক্ষমতাশালী তেখেত নেতা আছিলে। আৰু নগাঁৱত আছিলে আমাৰ দেৱকান্ত বৰুৱাদেৱ, তেখেতো পিছত গৈ পেলাই সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি হৈছিলে। সেইখিনি সময়ত মোৰ দেউতা আছিলে একদম যুৱক আৰু তেখেতৰ কংগ্ৰেছৰ এজন বিচক্ষণ কৰ্মী আছিলে। আৰু তেওঁলোক দুজনৰ মাজত এটা শীতল এটা যুদ্ধও তেখেতসকলৰ মাজত এটা আছিলে, ইজনৰ লগত সিজনৰ এটা। কিন্তু মোৰ দেউতাৰ এটা সৰুকালৰ পৰা আধ্যাত্মিক চেতনা থকাৰ কাৰণে তেখেতে যদিও দেৱকান্ত বৰুৱাদেৱৰ খুব বিশ্বস্ত আছিল, কিন্তু আমাৰ মতিৰাম বৰাদেৱৰো তেখেতে খুব প্ৰিয় পাত্ৰ আছিল, কাৰণ তেখেতে সকলোকে সমানে মিলাই চলিব পৰা গুণটো তেতিয়াৰ পৰাই আছিলে।
পিছত গৈ কনচেনচাছ কেণ্ডিডেট হিচাপে তেখেতে অবিভক্ত নগাঁও জিলাৰ সেইখিনি সময়ত কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰীও আছিল এটা সময়ত। এইটো এটা ইতিহাস। কিন্তু পিছত তেওঁ আধ্যাত্মিক দিশত অহাৰ লগে লগে সম্পূৰ্ণৰূপে ৰাজনীতিৰ পৰা তেখেত ওলাই আহিল আৰু নিজকে সম্পূৰ্ণৰূপে শংকৰ মাধৱৰ যি অসমীয়া সংস্কৃতি, অসমীয়া ধৰ্ম আৰু পতিতসকলৰ উন্নয়নৰ কাৰণে নিজক সম্পূৰ্ণৰূপে আত্মাহুতি দিলে গোটেই জীৱনটো। তেনেকৈ তেখেতে অসমীয়া সংস্কৃতি, অসমীয়া ধৰ্মৰ গুৰু দুজনাৰ যি আদৰ্শক লৈ পেলাই এখন শ্ৰেণীবিহীন সমাজ কৰি তেখেতে গুচি গ'ল গোটেই জীৱনটো সেৱা আগবঢ়ায়। গতিকে সেইটো এটা মোৰ তেজত থকা এটা সংস্কাৰ। আৰু সেইটোৱে মোক এটা কথাই শিকালে যে যত জীৱ তত শিৱ, মানে প্ৰত্যেকজন ব্যক্তি ভগৱানৰ অংশ, প্ৰত্যেকটো জীৱ ভগৱানৰ অংশ। গতিকে আমাৰ জীৱনটো সম্পূৰ্ণৰূপে অস্থায়ী। গতিকে ইয়াত আমি যি কাৰ্য কৰোঁ নকৰোঁ কিয় ইয়াক ভগৱানৰ নিৰ্দেশ বুলি কৰিব লাগে। আৰু ইয়াত আমি মানে কিবা পাম, কিবা তাক দুই হাতে আমি আজৰি ল'ম, কিন্তু আজৰি লোৱাৰ পিছতো যে সেইবিলাক এদিন সকলোবিলাক এৰি থৈ যাব লাগিব, এনেকুৱা এটা দৃষ্টিভংগী আমি শিশুকালৰ পৰা আমাক শিকোৱা হৈছিল। গতিকে ৰাজনীতি ক্ষেত্ৰখনতো মই যেতিয়া আহিছোঁ, সেই আধ্যাত্মিক চিন্তা যিটো ধাৰণা মোক দিছিলে সৰুকালৰ পৰা, গতিকে মই 100% মোৰ সেৱাৰ মনোবিদ দি পেলাই মই ৰাজনীতি কৰা এটা ইচ্ছাতহে মই ৰাজনীতি জগতখনলৈ আহিছোঁ, বেলেগ কথা নাই। নমস্কাৰ। আপোনালোকৰ জৰিয়তে মই সমূহ ৰহাবাসী ৰাজ্যলৈ অভিনন্দন আৰু নমস্কাৰ জনাইছোঁ। 26ৰ নিৰ্বাচন সমাগত। মই যোৱা 21ৰ নিৰ্বাচনতো মিত্ৰজোঁটৰ পৰা ৰহা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ। অলপ ভোটৰ কাৰণে মই পৰাভূত হ'বলগীয়া হ'ল কংগ্ৰেছৰ বিধায়কৰ হাতত। কিন্তু সেই সময়ত ৰহাৰ যিটো জনবিন্যাস আছিলে সেইটো আপোনালোকে জানে যে গৰুবাট বুলি এটা মৌজা আছিলে, সেই মৌজাটো আমাৰ পমুৱালী যিসকল মুছলমান সেইসকল অধ্যুষিত আছিলে, যাৰ কাৰণে মই তেখেতসকলৰ ভোট পাবলৈ একেবাৰে সক্ষম নহ'লোঁ। অলপ ভোটতে পৰাভূত হ'লোঁ। কিন্তু 21ৰ পিছৰ পৰাই মই নিৰৱচ্ছিন্নভাৱে ৰহা সমষ্টিত দলৰ কাম কৰি আছোঁ। আৰু আজিৰ ডেটত ৰহা সমষ্টিৰ 300 বুথ, 27টা পঞ্চায়ত, 4টা মণ্ডল সমিতি আৰু আমাৰ যিখন সমষ্টি কমিটি পূৰ্ণাংগ ৰূপত আমি গঢ়ি তুলিছোঁ। পূৰা শক্তিশালীভাৱে আমি আগন্তুক নিৰ্বাচনত যুঁজিবৰ কাৰণে ৰেডি। আশা কৰিছোঁ যে মিত্ৰজোঁটৰ পৰা এইবাৰো আমি অসম গণ পৰিষদ দলে টিকেটখন লাভ কৰিম আৰু নিশ্চিতভাৱে এক ভাল ধৰণেৰে এক বিশেষ ভাৱে ৰাইজৰ সমৰ্থন আদায় কৰি মই বিজয় হ'ব পাৰিম। চাওক, এইটো এটা বিষয় যিটো বিষয় গোটেই অসমতে এটা চৰ্চিত বিষয়। আপোনালোকেও জানে যে তেখেতে কংগ্ৰেছৰ পৰা আহিছিলে, কংগ্ৰেছৰ পৰা যোৱাৰ বিজয়ী হৈছে, হৈ পেলাই কিন্তু যোৱা 5টা বছৰ তেখেতে উন্নয়নৰ নামত বিজেপি দলৰ লগত আছোঁ বুলি তেখেতে নিজে কৈ আছে আৰু তেনেধৰণে কাম কাজো কৰি আছে। কিন্তু আজি পৰ্যন্ত তেখেতে বিজেপি দলত জইন কৰা নাই আৰু আনুষ্ঠানিকভাৱে জইন কৰা নাই আৰু আনুষ্ঠানিকভাৱে জইন কৰিব বুলি কৈছে আৰু জইন কৰি তেখেতে বিজেপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। কিন্তু সেই গোটেইখিনি বিষয় দলীয়ভাৱে বিশ্বাৰ্য। তেখেত ওপৰ মহলাত বিজেপিৰো আছে, মুখ্যমন্ত্ৰী মহোদয় আছে, আমাৰ অসম গণ পৰিষদৰ নেতৃবৃন্দ আছে, গোটেইসকলে চিন্তা চৰ্চা কৰিব। কিন্তু মোৰ ক্ষেত্ৰত মই এইটোৱে ক'ব পাৰোঁ যে মই বোনাফাইড হিচাপে মিত্ৰজোঁটৰ মই এজন সদস্য, কাৰণ মই এজিপি দলৰ এজন সদস্য, এজিপি দলৰ এজন মই কাৰ্যকৰ্তা আৰু যোৱাবাৰো মই খেলিছোঁ। আৰু সেই ফালৰ পৰা মই ইনকামবেণ্ট হিচাপে এই সমষ্টিটোত মোৰ মই পাম বুলি যথেষ্ট মোৰ আশা আছে আৰু ৰাইজৰ পৰা মই বহুতভাৱে মই সমৰ্থন পাইছোঁ বৰ্তমানলৈকে। ৰহাবাসী ৰাইজৰ বুকুত এটা নাম কিন্তু আছে, ৰহাক লৈ মোৰ বহুত পৰিকল্পনা আছিলে। যোৱাবাৰ নিৰ্বাচনত আহোঁতেও আপোনালোকে জানে যে দলীয়ভাৱে প্ৰত্যেকটো দলৰ এটা মেনিফেষ্টো থাকে আৰু বিধায়ক হ'বলৈ অহা লোকসকলৰো, প্ৰাৰ্থীসকলৰো নিজৰ এটা সমষ্টিগত মেনিফেষ্টো এখন থাকিব লাগে। প্ৰত্যেকটো সমষ্টিৰ ভৌগোলিক যিটো সংগঠন বেলেগ ধৰণৰ হয়, যিটো হিউমেন ৰিচোৰ্চ বুলি কওঁ, যিটো জনগণৰ যিটো বিন্যাস সেইটো বেলেগ ধৰণৰ হয়। বিভিন্ন ক্ষেত্ৰত প্ৰত্যেকটো সমষ্টিৰ সমস্যা এইটো সমষ্টিৰ লগত সেইটো সমষ্টি নিমিলে। গতিকে মই ৰহা সমষ্টিত আহি দেখিলোঁ যে ৰহা সমষ্টিত বহু ক্ষেত্ৰত পিছুৱাই আছে ৰহা সমষ্টিখন।
শিক্ষাৰ ফালৰ পৰা ৰহা সমষ্টিৰ উচ্চ শিক্ষাৰ অনুষ্ঠান হিচাপে এখনেই কলেজ আছে, যিখন কলেজত এতিয়ালৈকে বিজ্ঞান শাখাটো খুলিব পৰা হোৱা নাই। তাৰোপৰি স্বাস্থ্যৰ ক্ষেত্ৰত বহুতখিনি পিছপৰা হৈ আছে। ওচৰতে নগাঁও আছে, কিবা এটা অসুবিধা হ'লে মানুহে নগাঁৱলৈ যাবলগীয়া হয়। কিন্তু ইমাৰ্জেঞ্চি সময়ত কেতিয়াবা ৰাতি যদি কোনোবা এজন বিপদগ্ৰস্ত লোক, কোনোবা এজন ৰোগীয়া লোকৰ ইমাৰ্জেঞ্চি কিবা এটা ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিবলগীয়া হয়, কিন্তু ৰহাত তেনেকুৱা ধৰণৰ সুবিধা নাই। তাৰোপৰি ৰহা এখন কৃষিভিত্তিক ক্ষেত্ৰ, ইয়াত কেইবাখনো নদী আছে। গতিকে এই নদীবিলাকৰ যদি যিটো তাত পানী আছে, ৱাটাৰ হাৰ্ভেষ্টিং বুলি আমি যিটো কওঁ, সেই পানী নদীৰ মাজেদি যিবিলাক নদীৰ কাষৰীয়া অঞ্চলত যেনেকৈ তেওঁলোকে কেতিয়াবা বিধৌত কৰে, বান সৃষ্টি কৰে, ইয়াৰ ফলত যথেষ্ট লোক ক্ষতিগ্ৰস্তও হয়। আমি আজিকালি মাল্টিপুল ক্ৰপৰ কথা ওলাইছে, যে কৃষকে গোটেই খেতি পথাৰখন চন নেপেলাই বছৰত কেইবাটাও খেতি কৰিব পাৰি। কিন্তু ৰহাত তেনেকুৱা এটা সুবিধা এটা আছে, কাৰণ নদীমাতৃক দেশ, নদীমাতৃক এটা সমষ্টি হিচাপে ইয়াত পানীৰ অভাৱ নহয়। কিন্তু সেইটো আমি যদি কিবা বিজ্ঞানসন্মতভাৱে যদি আমি তাক হাৰ্ভেষ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে কৃষকসকলে গোটেই বছৰ ধৰি পেলাই ইয়াতে উপকৃত হ'ব পাৰে। তেনেকুৱা কিছুমান সমস্যা আছে। ৰাস্তা ঘাটৰ সমস্যাটো আছে, কাৰণ এটা বৃহত্তৰ অঞ্চল লৈ পেলাই ৰহা সমষ্টিটো গঠিত। আৰুপৰি হিউমেন যিটো ৰিচোৰ্চ বুলি কয়, ইয়াতে ৰামধেনু সদৃশ এটা হিউমেন ৰিচোৰ্চ। ইয়াতে জনজাতীয় লোক আছে, ইয়াতে আমাৰ অসমীয়া যিসকল শিখ ধৰ্মৰ লোক আছে, তেখেতসকলৰ এটা শক্তিশালী এটা অংশ ইয়াত আছে। তাৰোপৰি অনুসূচিত জাতিৰ লোক আছে, উচ্চ বৰ্গৰ লোক আছে, ধৰ্মীয় ফালৰ পৰা খ্ৰীষ্টান আছে, হিন্দু আছে, মুছলমান আছে। গতিকে এটা ৰামধেনু সদৃশ এটা সুন্দৰ এটা পৰিৱেশত থকা এটা সমষ্টি। গতিকে এই সমষ্টিটো উন্নয়নৰ যথেষ্ট থল আছে, আৰু তেনেকৈ ধৰণে মই পৰিকল্পনা মোৰ আছে যে সকলো দিশতে শিক্ষা, স্বাস্থ্য, কৃষি, এই গোটেই দিশবিলাক উন্নয়ন কৰিব পৰা থলো আছে, আৰু মোৰ এটা প্লেনিঙো আছে। যদি ভগৱানে সুবিধা দিয়ে, ৰাইজে যদি আশীৰ্বাদ দিয়ে, তেতিয়াহ'লে নিশ্চয়কৈ ওচৰতে যেনেকৈ নগাঁও সমষ্টি আমাৰ বহুত আগুৱাই গ'ল, জাগীৰোড সমষ্টিটো পৃথিৱীৰ মানচিত্ৰতে আহি গ'ল, তেনেকৈ মৰিগাঁও সমষ্টিটো পিছ পৰি থকা নাই। ইয়াতে স্বাস্থ্য কেন্দ্ৰত ইঞ্জিনিয়াৰিং কলেজ হৈছে, স্বাস্থ্যৰ ক্ষেত্ৰত মেডিকেল কলেজ হৈছে। গতিকে ৰহা সমষ্টি সেইফালৰ পৰা বহুত পিছ পৰি আছে, মাজতে আছে, আৰু হাইৱেৰ লগত থকা এটা সমষ্টি, কিন্তু উন্নয়ন একদম হোৱা নাই। সেইকাৰণে যদি সুবিধা পাওঁ, তেতিয়াহ'লে নগাঁও বা মৰিগাঁও বা জাগীৰোডৰ নিচিনাকৈ নিতান্তভাৱে সকলো দিশতে আগুৱাই নিয়া এটা পৰিকল্পনা আছে। অসম চৰকাৰ তথা এগৰাকী আঞ্চলিকতাবাদটো এটা মানুহৰ তেজত সম্পৃক্ত হৈ থকা এটা ধাৰণা, ভাৱ। আঞ্চলিকতাবাদ মানে কি? আপুনি যিখন ঠাইত জন্ম হৈছে, আপুনি জন্ম হৈ পেলাই সেই নিজৰ ঠাইখিনিৰ কথাই সদায় চিন্তা কৰিব। প্ৰথমতে নিজৰ ঘৰখন, তাৰপৰা নিজৰ গাঁওখন, তাৰপৰা নিজৰ অঞ্চলটো, তাৰপিছত হয়তো জিলাখন, তাৰপিছত হয়তো প্ৰদেশখন, তাৰপিছত হয়তো আপোনাৰ দেশখন। গতিকে আঞ্চলিকতাবাদ এটা বৃহৎ অৰ্থত চাবলৈ গ'লে আপুনি তাক যিমান এক্সপানশ্যন কৰি গৈ থাকিব, ৰবাৰৰ নিচিনা, এডাল ৰাবাৰ যেনেকৈ টানিলৈ গ'লে সি বহলাই যাব, আঞ্চলিকতাবাদৰ ধাৰণাটো তেনেকুৱা ধৰণে। গতিকে আমি আঞ্চলিকতাবাদ কোনটো বিচাৰিম? এতিয়া আমি ৰাজনৈতিকভাৱে যদি আমি বিচাৰোঁ যে আমি যিহেতু অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, অসমত জন্ম হৈছোঁ, অসমৰ ভাষা, সংস্কৃতি, ধৰ্ম, এই গোটেইখিনি মিলাই অসমত যিখিনি ভৌগোলিক ভগৱানে আমাক যিখিনি বস্তু দিছে অসমত, এই গোটেইখিনিক যদি আমি তাক ইউটিলাইজ কৰি তাৰ অৰ্থনৈতিকটোক উন্নয়ন কৰি পেলাই অসমীয়া খিলঞ্জীয়া মানুহখিনি শৈক্ষিক জীৱন, স্বাস্থ্য, খোৱা পানী, জীৱন ধাৰণ, সংস্কৃতি, গোটেইখিনি যদি আমি একেলগে আগুৱাই লৈ যাব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে সেইটোৱে আঞ্চলিকতাবাদৰ প্ৰকৃত সেৱা কৰা হ'ব। গতিকে আঞ্চলিকতাবাদটো প্ৰত্যেকৰ হৃদয়ত আছে, আৰু তাৰ পৰাই গৈ পেলাই মানুহে ৰাষ্ট্ৰীয়তাবাদলৈ মানুহে গুচি যায়, যেতিয়া এওঁলোকৰ বৃহৎ অৰ্থত যাব। গতিকে মই ভাবোঁ আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা সদায় আছে, আৰু অসম গণ পৰিষদ দলে আঞ্চলিকতাবাদৰ ধ্বজাবাহী এটা দল, যিটোৱে আঞ্চলিকতাবাদক এটা মাত্ৰা দিলে অসমত। গতিকে এতিয়াও ইতিহাসত সদায় আপোনালোকে দেখিছে, কেতিয়াবা উত্থান, কেতিয়াবা পতন, কোনো ব্যক্তিৰ জীৱনতো হয়, সামাজিক জীৱনতো হয়, এটা সভ্যতাৰ হয়। তাৰ এটা উদাহৰণ মই দিব বিচাৰোঁ যে গ্ৰীক সভ্যতা পৃথিৱীৰ ভিতৰত আটাইতকৈ এটা উচ্চ স্তৰৰ সভ্যতা আছিল, ভাৰতবৰ্ষৰ সভ্যতাৰ নিচিনাই। কিন্তু কালক্ৰমত আজি গ্ৰীকৰ সভ্যতা ক'লৈ গুচি গ'লগৈ? তাত মাত্ৰ ধ্বংসাৱশেষ হিচাপেহে কিছুমান স্মৃতি তাত ৰখি গৈছে। গতিকে তেনেকুৱা ধৰণৰ উত্থান পতন সকলোৰে হৈ থাকে। গতিকে আমাৰ AGPৰো তেনেকুৱা বিভিন্ন ফেক্টৰত কেতিয়াবা উত্থান হৈছে, কেতিয়াবা পতন হৈছে। কিন্তু অসমীয়া জাতিৰ বুকুত নৱপ্ৰজন্মৰ ভিতৰত এতিয়াও আঞ্চলিকতাবাদে জীয়াই আছে, আৰু ই এক শক্তিশালী ৰূপত ক্ৰমান্বয়ে আগবাঢ়িবলৈ ধৰিছে।
যিহেতু আপোনালোক মিত্ৰজোঁটৰ আসনৰ সম্পৰ্কত আপোনালোকে নিশ্চিতভাৱে শুনিছে আমাৰ নেতা আমাৰ সভাপতি কাৰ্যকৰী সভাপতি অতুল বৰাদেৱ আৰু কেশৱ মহন্তদেৱে কৈয়ে আছে যে আমাৰ ফৰ্মেল ডিছকাশ্যন আমাৰ হোৱা নাই, আলোচনা হোৱা নাই। কিন্তু যোৱাবাৰ যিখিনি আসন আমি পাইছিলোঁ বা তাৰ আগৰবাৰো আমি যিখিনি আসন পাইছিলোঁ তেনেকুৱা ধৰণে থাকিব, তাতকৈ আমাৰ কেতিয়াও আসন নকমে। এটা সন্তোষজনকভাৱে আমাৰ আসন থাকিব আৰু যিখিনি জিকিবলগীয়া যিখিনি আসন য'ত আমাৰ সম্ভাৱনা পূৰ্ণাংগভাৱে থাকিব জিকাৰ, তেনেকুৱা আসনৰ সংখ্যা হয়তো এইবাৰ বৃদ্ধি পাব। শিক্ষা আৰু ৰাজনীতি আপুনি শুনক, শিক্ষা মানুহৰ উন্নয়নৰ জীৱনৰ ব্যক্তিত্ব উন্নয়ন কৰিবৰ কাৰণে মানুহক কিছুমান ভাল গুণ, যিবিলাক আমি কওঁ ঐশ্বৰীয় গুণ, কিছুমান গুণক কওঁ আমি যিবিলাক আসুৰিক গুণ, আৰু কিছুমানক কওঁ আমি ঐশ্বৰীয় গুণ। এইবিলাকক মানুহক সকলো মানুহৰ লগত যেনেকৈ পোহৰৰ লগত এন্ধাৰ যেনেকৈ জড়িত হৈ থাকে, ঠিক তেনেকৈ সৎগুণৰ লগত মানুহৰ বদগুণো জড়িত হৈ থাকে। গতিকে এজন ব্যক্তিক পূৰ্ণাংগতা দিবৰ কাৰণে যিকোনো ক্ষেত্ৰতে শিক্ষা নিতান্তভাৱে প্ৰয়োজন। সেই শিক্ষা কেতিয়াবা বস্তুবাদী শিক্ষাও হ'ব পাৰে, কেতিয়াবা আধ্যাত্মিক শিক্ষাও হ'ব পাৰে। কিন্তু আজিৰ জগতত অকল বস্তুবাদী শিক্ষা লৈ পেলাই আপুনি মানুহ তৈয়াৰ কৰিব নোৱাৰে। গতিকে আধ্যাত্মিক শিক্ষাও লাগিব। আৰু যেনেকৈ মহাবিজ্ঞানী আইনষ্টাইনে এটা কথা কৈ গৈছিলে যে ধৰ্ম যদি বিজ্ঞান ওপৰত প্ৰতিষ্ঠিত নহয় অন্ধ, আৰু যদি বিজ্ঞান যদি ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত বা ধৰ্ম বিশ্বাস নকৰি পেলাই নিজকে বিজ্ঞান জানো বুলি কোনোবাই ভাবে, তেতিয়াহ'লে তেওঁ লেঙুৰা বুলি কৈছে। তেওঁ লেঙুৰা, তেওঁ মানে প্ৰকৃততে খাৰা হৈ পেলাই খোজকাঢ়িব নোৱাৰে। গতিকে ধৰ্ম আৰু বিজ্ঞানৰ এটা পূৰা সম্পৰ্ক এটা আছে। সেইকাৰণে মই ভাবোঁ যে শিক্ষা এটা প্ৰত্যেকজন ব্যক্তিৰ জীৱনত আমি দিব পাৰিব লাগিব। তাৰ লগত আপোনাৰ আধুনিক শিক্ষাও দিব লাগিব, লগে লগে এটা আধ্যাত্মিক চেতনাও দিব লাগিব। আমি যিটো সনাতনী বুলি কৈ আছোঁ এতিয়া, আজি বৰ্তমান সময়ত সনাতনী এই কনচেপ্টটোৰ ওপৰত গোটেই ভাৰতবৰ্ষতে এটা বিৰাট চিন্তা চৰ্চা চলিবলৈ ধৰিছে পুনৰ। ই এটা শুভ লক্ষণ। আৰু এইটো কেতিয়াৰ পৰা হৈছে? 14 চনত যেতিয়া আমাৰ বিশ্ব নেতা বা প্ৰাতঃস্মৰণীয় ব্যক্তি সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ যেতিয়া আহিছে 14 চনৰ পৰা, এই যে আমাৰ পুৰণা আমাৰ সভ্যতা সংস্কৃতি, আমাৰ যিটো সনাতনী প্ৰক্ৰিয়াটো পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা লৈছে, এইটো এটা বৰ শুভ লক্ষণ। গতিকে সনাতনী সভ্যতা সংস্কৃতি সেইটো আমাৰ প্ৰত্যেকৰ জীৱনত আমি থকাটো দৰকাৰ। তেতিয়াহে এজন পূৰ্ণাংগ ব্যক্তি হ'ব পাৰিব। আৰু ৰাজনীতিটো সেইটো খুব প্ৰাসংগিক আজিৰ সময়ত। চাওক, ৰাজনীতি যদি আমি কওঁ ভাৰতবৰ্ষৰ ইতিহাসত, সনাতনী ইতিহাসত আমি যদি কথাটো উলিয়াওঁ, তেতিয়াহ'লে ভগৱান কৃষ্ণতকৈ ৰাজনীতিবিদ কোন আছে? গোটেই বিশ্বত যদি আমি চাওঁ, তেওঁতকৈ ৰাজনীতিবিদ দ্বিতীয়জন কোনো নোলাব, আজিলৈকে ওলোৱা নাই। গতিকে ৰাজনীতিটো এনেকুৱা এটা কথা, ৰাজনীতি মানে আজিকালি এনেকুৱা এটা দৃষ্টিভংগী হৈছে, ৰাজনীতিত আটাইতকৈ দস্যু আৰু বদমাছ দগাবাজবিলাকেই যায়, এনেকুৱা এটা মানুহৰ ধাৰণা। কিন্তু সেইটো নহয়। কাৰণ এখন লেতেৰা টেবুল মুচিবৰ কাৰণে আপুনি এখন লেতেৰা কাপোৰ নোৱাৰিব চাফা কৰিব। চাফা কাপোৰ এখন লাগিব এখন লেতেৰা টেবুল চাফা কৰিবলৈ। যদি ভাল ব্যক্তিসকল, যিবিলাকে নিজক ভাল বুলি ভাবে, যিবিলাকে ভাবে যে মই সমাজত যদি কষ্ট কৰি যাওঁ, সমাজখনক মই কিবা এটা নেতৃত্ব দি কিবা এটা ভাল কাম কৰিব পাৰিম, সমাজখনৰ মাধ্যমেদি মই ৰাইজক কিবা এটা নতুনত্ব দিব পাৰিম বা ৰাইজৰ জীৱনত কিবা এটা কণ্ট্ৰিবিউশ্যন দিব পাৰিম, সেই লোকসকল যদি ৰাজনীতিৰ পৰা পিছুৱাই থাকে, তেতিয়াহ'লে কিন্তু আমাৰ দেশখন কোনো ক্ষেত্ৰত আগবাঢ়ি নাযায়, সমাজখনো আগবাঢ়ি নাযায়। গতিকে সেই দৃষ্টিভংগীৰে মই ভাবিলোঁ যে এটা অপৰচুনিটি মই পালোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ মই আশীৰ্বাদ পালোঁ। আমাৰ অসম গণ পৰিষদৰ সভাপতি মহোদয় অতুল বৰা ডাঙৰীয়া, তেখেতৰ লগতো মোৰ এটা বহুত দিনীয়া পুৰণা আত্মীয়তা আৰু বন্ধুত্ব আছিল। তেখেতেও মোক বহুত ইনস্পায়াৰ কৰিলে। এই দুজন ব্যক্তিক লক্ষ্য কৰি পেলাই তেখেতসকলৰ দয়াতে বা তেখেতসকলৰ মৰমতে মই সেই ৰাজনীতিত সোমালোঁ। আৰু সোমাই পিছত ওৱান ৱে ট্ৰেফিক, কাৰণ মইতো চাকৰি এৰিলোঁ। গতিকে যিহেতু হাৰিলোঁ, পৰাজয় হ'লোঁ, কিন্তু এবাৰ হ'লেও অন্তত পবিত্ৰ সদনত গৈ যিটো সমষ্টিকে মই ৰিপ্ৰেজেণ্ট কৰিম, সেই ৰাইজৰ দুখ সুখ সকলো ধৰণৰ কথাখিনি সদনত উপস্থাপন কৰি আমাৰ অতি শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইটো নিশ্চিত যে তেখেতে আকৌ মুখ্যমন্ত্ৰী হ'ব, তেখেতৰ নেতৃত্বত আকৌ চৰকাৰখন আহিব। গতিকে তেখেতৰ ছত্ৰছায়াত থাকি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰি এই সমষ্টিটোক যদি উন্নয়ন কৰি পেলাই লৈ যাব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে মোৰ যিটো উদ্দেশ্য ৰাজনীতিলৈ অহা পূৰণ হ'ব। এতিয়া দেখা গৈছে AJP
এনে গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিৰোধী শক্তিশালী হ'লে ভাল, কিন্তু আমি যিটো দেখা পাইছোঁ যে আটাইতকৈ পুৰণা দল কংগ্ৰেছ, তেখেতসকলে যেনেকুৱা ধৰণৰ বহুত সুবিধা পাই পেলাই দেশখনক যিখিনি দিব লাগিছিল সেইখিনি তেখেতসকলে দিব নোৱাৰিলে, যাৰ ফলত ৰাইজৰ তেখেতসকলৰ ওপৰত আস্থাটো সম্পূৰ্ণৰূপে হেৰাই গ'ল, ৰাষ্ট্ৰীয়ভাৱেও আৰু ৰাজ্যবিলাকতো। আৰু আমি অসমৰ যিটো এতিয়া পৰিস্থিতি আমি দেখা পাইছোঁ, এইটো ক্ষেত্ৰত যদি বিৰোধীৰ কথা কওঁ, তেতিয়াহ'লে এই যিটো আমাৰ আগন্তুক নিৰ্বাচন ২৬ত, তেখেতসকলৰতো কোনো স্থিতি নাই। আৰু আমি এজন বিচক্ষণ নেতা পাইছোঁ, কাৰণ আপুনি ধৰক এখন জাহাজ যেতিয়া সাগৰত যাব, গোটেই জাহাজখনৰ গোটেই নিৰ্ভৰ কৰিব, দাৰো মজাৰ বুলি যিটো কয়, গোটেই তাৰ নিৰ্ভৰ কৰিব তাৰ নাবিকজনৰ ওপৰত। নাবিকজনে যদি সুন্দৰকৈ চলাই লৈ যায় তেতিয়াহে গৈ পেলাই পাৰ পাব। যদি এজন ভাল নাবিক নহয় কিন্তু সেই জাহাজখন ডুবাৰ সম্ভাৱনা থাকে। ঠিক তেনেকৈ আমি নিশ্চিন্ত যে আমি যিজন আমাৰ নেতা পাইছোঁ, আমি মিত্ৰজোঁটৰ নেতা, আমাৰ চৰকাৰৰ নেতা, এই নেতাজনৰ যিটো বিচক্ষণতা, গতিকে এইখিনি তেখেতৰ বিচক্ষণতা আৰু তেখেতৰ বুদ্ধিমত্তাৰ ওপৰত কোনো ক্ষেত্ৰত বিৰোধীৰ কোনো জেগা নেকি আমি দেখা পোৱা নাই। এই আগন্তুক ৫টা বছৰটো নায়েই, তাৰ পিছতো আনাদাৰ ১৫-১০ বছৰলৈকে মইতো আশা নকৰোঁ যে তেখেতক কোনোবাই চেলেঞ্জ কৰিব পাৰিব, তেখেতৰ কোনোবা চেলেঞ্জাৰ আছে। গতিকে বিৰোধীৰ যিটো প্ৰশ্ন ওলাইছে যে বিৰোধীটো ২২, ২৩, ২৪খন এনেকুৱা আসনতে তেওঁলোকে থাকিব লাগিব, তাতকৈ আগুৱাই যাব নোৱাৰে। ৰহাবাসী মোৰ প্ৰাণৰ আৰু ৰহা মোৰ মান। যোৱাবাৰ যদিও মই হাৰিছোঁ, প্ৰায় ৭৭,০০০ ভোট মোক ৰাইজে দিছে, সেইটো মৰম, সেইটো মোৰ তেখেতসকলৰ ঋণ মোৰ শিৰত আছে। এইকাৰণে মই খুব আগ্ৰহী যে মই এটা চান্স আৰু পাব লাগে তেখেতসকলক সেৱা কৰিবৰ কাৰণে। গতিকে কৰণীয় বহুত কাম আছে। প্ৰথম কি কাম কৰিম বুলি ক'বলৈ হ'লেও তেনেকৈ মই একজেক্টলি এটা কথাতে ক'ব নোৱাৰিম, কিন্তু তথাপি মই যিখিনি সমস্যাৰ ভিতৰত দেখিছোঁ, এটা বিশেষ সমস্যা মই দেখা পাইছোঁ যে উচ্চ শিক্ষাৰ অনুষ্ঠান যিটো আছে, যিটো ৰহাবাসীয়ে বিচাৰি আছে, কলেজখনৰ উন্নয়ন এটা একদম নিতান্ত দৰকাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আপোনালোকে গম পাইছে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া অট'নমাছ কলেজবোৰ দি আছে, ইউনিভাৰ্চিটিলৈ তেখেতে বহুত ইউনিভাৰ্চিটিলৈ উন্নীত কৰিলে। গতিকে ৰহা কলেজখন এটা খুব গুৰুত্ব দিবলগীয়া কথা শিক্ষাৰ ক্ষেত্ৰত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰতো তাত এখন ষ্টেট অফ দ্য আৰ্ট ফেচিলিটি বুলি যিটো কয়, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ স্বাস্থ্য ব্যৱস্থা ৰহাত একেবাৰে নাই। গতিকে অন্য ছেক্টৰখিনিৰ কথা মই ইতিমধ্যে কৈ গৈছোঁ, কিন্তু ইমিডিয়েটলি কৰিবলগীয়া কামৰ ভিতৰত কিন্তু শিক্ষাটোত অকণমান হাত দিবলগীয়া আছে, তাৰপিছত স্বাস্থ্য ক্ষেত্ৰত হাত দিবলগীয়া আছে। স্বাস্থ্য ক্ষেত্ৰত আহিলে খোৱা পানীৰ কথাও আহিব, ৰহন চহনৰ কথাও আহিব, এই গোটেই বস্তুখিনি তাত সোমাই যাব। শিক্ষাটোতো খুব গুৰুত্বপূৰ্ণ এটা ব্যৱস্থা ল'বই লাগিব। যদিও নগাঁও ওচৰত আছে, কিন্তু আমি সকলো ক্ষেত্ৰত নগাঁওমুখী হৈ যোৱাৰ লগে লগে সকলো মানুহ যাবও নোৱাৰে। তাতে বহুত লোক আছে যিবিলাক গৰীব শ্ৰেণীৰ লোক, দুখীয়া লোক, আৰু যথেষ্ট দূৰ হয় বহুত, যে একদম আপোনাৰ কমাৰ গাঁৱৰ নিচিনা অঞ্চল আছে, ভকচঙৰ নিচিনা অঞ্চল আছে, তাৰ পৰা গৈ পেলাই তেখেতসকলে নগাঁৱত শিক্ষা লোৱা এটা কঠিন এটা পৰিৱেশ। সেইকাৰণে ৰহাখনক সকলো দিশৰ পৰা, সকলো ছাইডৰ পৰা, অন্ততঃ শিক্ষাৰ ক্ষেত্ৰতো যদি আমি কিছু কলেজ প্ৰতিষ্ঠা কৰিব পাৰোঁ, বা যিখিনি কলেজ চুকে কাণে আছে সেইখিনিক যদি আৰু উন্নত কৰিব পাৰোঁ, তেতিয়াহ'লে উচ্চ শিক্ষাৰ এটা সুন্দৰ ব্যৱস্থা ছাত্ৰ ছাত্ৰীসকলে পাব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আমি এটা গুৰুত্ব দিব লাগিব বিশেষভাৱে। ঠিক আছে, ধন্যবাদ আপোনালৈ। ধন্যবাদ। পুনৰ আপোনালোকৰ মাধ্যমেদি মই সমস্ত ৰহাবাসী ৰাইজলৈ মোৰ সেৱা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। থেংক ইউ।